নমস্কাৰ ভিউৱাৰ, মই আজি আমাৰ ArunabhhXT চেনেলটোৰ যোগেদি আপোনালোকক এখন আমাৰ অসমীয়াৰ সকলোৰে পৰিচিত আঞ্জা বনাই দেখুৱাব খুজিছোঁ। আঞ্জাখন হৈছে পিঁয়াজ পাতৰ লগত পাৰ মাংসৰ জালুকীয়া। ইয়াৰ কাৰণে মোক লাগিব এইখিনি মই পিঁয়াজ পাত কাটি লৈছোঁ। পিঁয়াজ পাতখিনি কাটি মিহি মিহিকৈ কাটি লৈছোঁ আৰু লগতে সৰু সৰু যিবিলাক তলত পিঁয়াজ থাকে সেইবিলাকো তাতে কাটি লৈছোঁ। আৰু এইখিনি পাৰ মাংস আৰু এইখিনি আদা নহৰু আৰু এটা কেঁচা জলকীয়া ইয়াতে পিচি লৈছোঁ। এইখিনি লৈছোঁ জালুক, তাৰপিছতে এয়া পাঁচফোৰণ, এইখিনি পাঁচফোৰণ, এইকেইটুকুৰা আলু আৰু অকণমান মই এয়া চেনি লৈছোঁ কালাৰটোৰ কাৰণে, আৰু এয়া লৈছোঁ মিট মছলা, নিমখ, হালধি, মিঠাতেল এইকেইটা। এতিয়া মই প্ৰথমতে এই পিঁয়াজ পাতখিনি মাংসখিনিত দি এই মাংসখিনি ভালকৈ মঠি ল'ম। এইখিনি আদা নহৰুখিনিও ইয়াতে দি দিম আৰু এই জালুকখিনিও দিম। ইয়াতে জালুকখিনি দিম আৰু মই প্ৰয়োজন অনুসৰি নিমখো একেলগেই দি দিম। একেলগে মাখোতেই নিমখটো আমাৰ আন্দাজমতে দি দিম। হালধিও একেলগে দিম, দি ইয়াতে মই মিঠাতেল দি ভালকৈ মাখিম মাংসখিনি। এই পাৰ মাংসৰ জালুকীয়াখন আমাৰ অসমীয়া সমাজত সাধাৰণতে ঠাণ্ডা দিনত প্ৰায়ে মানুহৰ ঘৰতে খোৱা হয়, আৰু কিন্তু প্ৰত্যেকৰে বনোৱা নিয়মবিলাক বেলেগ বেলেগ। কোনোবাই কলডিলৰ লগত খায়, কোনোবাই এনেও আলুৰ লগতো খায়, কিন্তু মই ঠাণ্ডা দিনত পিঁয়াজ পাতৰ লগত বনোৱা পাৰ মাংসৰ জালুকীয়াখন খাই বেছি ভাল পাওঁ। সেইকাৰণে আজি আপোনালোককো দেখুৱাবলৈ লৈছোঁ। আপোনালোকে খাই চাবচোন কেনেকুৱা পায়। কলডিলটো সাধাৰণতে মানুহে সকলো মাহতে নাখায়, সেইকাৰণে কলডিলেৰে বনোৱা নাই মই। এতিয়া পিঁয়াজ পাতটো বজাৰত পৰ্যাপ্ত পৰিমাণে পোৱা যায়, সেইকাৰণে পিঁয়াজ পাতেৰে বনাইছোঁ। এতিয়া কেৰাহীখন প্ৰথমতে গৰম কৰি ল'লোঁ। এই মাংসখিনি অলপ দেৰি ঢাক মাৰি থৈ দিম। মাংসখিনি মঠি লোৱাৰ পাছত মই ইয়াতে আলুকেইটাও একেলগে দি দিম। আলুখিনিও একেলগে দিম, একেলগে যাতে ভাজ খায়। আৰু একেলগে আলুখিনি মাংসৰ লগত ভাজ খালে কি হয়, মাংসৰ সোৱাদটো আলুত সোমাই পেলাই আলুখিনি খাবলৈ সোৱাদ লগা হয়। আপোনালোকেও এইদৰে বনাই খাই চাবচোন। এতিয়া কেৰাহীখন মই গৰম কৰিছোঁ। পিঁয়াজ পাতখিনি যিহেতু কোমল, সেইকাৰণে মিক্সিত নামাৰি এনেকৈ মিহি মিহিকৈ কাটি ল'ব পাৰে, আৰু আপোনালোকে ইচ্ছা কৰিলে মিক্সিত মাৰিও ল'ব পাৰে। আৰু লগতে নিজৰ প্ৰয়োজন অনুসাৰে জলকীয়াটো দিব পাৰে। মই জলকীয়া এটা দিছোঁ আৰু মই জালুকৰ গুড়ি দিছোঁ, সেইকাৰণে জলকীয়া বেছি দিয়া নাই। আপোনালোকে নিজৰ যিটো যেনেকুৱা ধৰণৰ জ্বলা খায় সেইমতে দি ল'ব পাৰে। এতিয়া মই কেৰাহীখন গৰম হৈছে। ইয়াতে প্ৰয়োজনীয় তেলখিনি দি দিম। তেল কিন্তু আমি বেছি নিদিওঁ, একেবাৰে সামান্য পৰিমাণৰ তেল দিহে আমি ৰন্ধা বঢ়া কৰোঁ। ইয়াৰ লগত জালুকখিনি সানি লৈছোঁ, সেইকাৰণে মিট মছলাটো মই পাছতহে দিম, এতিয়া ইয়াতে দি নিদিওঁ। মিট মছলা ইয়াত কেৰাহীত দিয়াৰ পাছতহে দিম। এতিয়া তেলটো ফেনটো মাৰ গ'লে তেলটো পকা বুলি জানিব লাগিব। সৰিয়হৰ তেল যিহেতু মিঠাতেল ইউজ কৰিছোঁ, সেইকাৰণে তেলটো ইয়াৰ ফেনটো গ'লেহে মানে তেলটো পকা। যিহেতু তেলটো পকি গৈছে, এতিয়া মই ইয়াতে পাঁচফোৰণকেইটা দি দিলোঁ। পাঁচফোৰণকেইটা দি ইয়াতে মই ৰঙৰ কাৰণে অকণমান চেনি দি দিছোঁ।
মই যদিও মুগা ৰঙৰ চেনি দিছোঁ, আপোনালোকে বগা চেনিও দিব পাৰে, যি ইউজ কৰি ভাল পায়। মই মুগা ৰঙৰহে দিছোঁ। এয়া চেনিৰ পৰা ৰং ওলাইছে, এয়া কমলা ৰঙৰ নিচিনা ৰং উঠি আহিছে। এতিয়া মই ইয়াতে মঠি থোৱা মাংসখিনি দি দিম। মাংস, পিঁয়াজৰ পাত, আদা নহৰু বটা, জালুক, আলু, এই সকলোবিলাক একেলগে দি খুব ভালকৈ ভাজিম। অকণমান হালধি আৰু দিব লাগিব নেকি। এতিয়া মই ইয়াতে মিট মছলাখিনি দি দিম। এইখিনি মই ঘৰত কৰা মিট মছলা নহয়, কিনা MDHৰ মিট মছলা। এই মিট মছলাখিনি দি দিছোঁ। দি পেলাই এনেকৈ লৰাই অলপ সিজিবলৈ দিম। এয়া মাংস পানী ওলাইছে লাহে লাহে পিঁয়াজ পাতৰ পৰা। মেলেগে দিব নালাগে পানী, এই পানীতে ধুনীয়াকৈ সিজিব। আৰু আলু প্ৰেছাৰত নিদিওঁ, ইয়াতে সিজিব। আলুখিনি ইয়াতে লগতে দি দিছোঁ যে, সেই পানীতে আলু সিজি যাব, তাৰ পৰা ওলোৱা পানীতে সিজি যাব। মাংস ধুনীয়াকৈ ৰস ওলাইছে তাৰ পৰা, পিঁয়াজ পাতৰ পৰা। ইয়াতে কোনো পানী চানী দিয়া দৰকাৰ নাই, ৰস ওলাইছে। এয়া আলু সিজিছে অলপ, আৰু অলপ দেৰি সিজিব লাগিব। যিহেতু নতুন আলু, অলপ কেঁচেলা হৈ আছে আলুখিনি, কিন্তু মাংস হয়তো সিজিছেই, পাৰ মাংসটো। এইটো আলুটো অলপ সিজিব লাগিব। এতিয়া মাংসখনৰ কালাৰটো এনেকুৱা হৈছে। ইচ্ছা কৰিলে এনেকৈও আপোনালোকে থৈ পেলাই খাব পাৰে। আৰু মই এতিয়া ইয়াতে অকণমান কাশ্মীৰ মিক্স দিম, যাতে ৰংটো ধুনীয়া হয়। কাশ্মীৰ গুলপীয়া হোৱাৰ কাৰণেহে দিছোঁ, এনেই কিন্তু এইটো কালাৰটো বেয়া নালাগে মাংসখিনি। অকণমান দিম, বেছি নিদিওঁ। এইটো কাশ্মীৰ মিক্সটো দিছোঁ, কিন্তু আচলতে আমি ঘৰত খাবলৈ হ'লে সিটো কালাৰ যেনেকৈ এতিয়া হৈছে সেইটো কালাৰতে খাওঁ। কিন্তু এতিয়া ভিডিঅ' কৰাৰ কাৰণে অকণমান দি দিছোঁ, আৰু দেখিবলৈ ভাল হ'ব। তেল একদম কম দিছোঁ, অথচ পিঁয়াজ পাতৰ পৰাই কিমান ৰস ওলাইছে। সেই ৰসতে আলু, মাংস সিজি গৈছে, আলু সিজিছে। আলু এইটো নতুন আলু যে অকণমান টান হৈ আছে, কিন্তু মাংস ধুনীয়াকৈ সিজি গৈছে। আৰু 5 মিনিটমান ৰাখিব লাগিব, তাৰপিছতে এয়া মাংস হৈ গৈছে মোৰ। ইয়াতে মই একো পানী ইউজ কৰা নাই, পানী একদমেই দিয়া নাই, কিন্তু তাৰ পৰাই ওলোৱা পানীয়ে আলু সিজি গৈছে। আলু সিজিছে আৰু মাংসও সিজি গৈছে। এতিয়া পাৰ মাংসৰ লগত বনোৱা পিঁয়াজ পাত আৰু আলুৰে বনোৱা জালুকীয়া, এনেকুৱা ধৰণৰ আমাৰ সাধাৰণ তৰকাৰীবিলাক যদি দেখি থাকিবৰ কাৰণে মোৰ ArunabhhXT চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি থয়, এয়াই মোৰ সৰল মিনতি। নমস্কাৰ, ধন্যবাদ।